শান্তি 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 থান ওম বাবা শান্তি থান শক্তি আমার শান্তি থান ভক্তি আমার শান্তি থান এখন গাঁও আৰু এজাক যুৱক সকলোৰে সিদ্ধান্ত মৰ্মে এদিন স্থাপন হৈ গৈছিলে এখন থান, যাৰ নাম ৰখা হৈছিলে ওম বাবা শান্তিৰ থান। হয়, ইয়াৰ আগৰ এটা ভিডিঅ'ত এই ওম বাবা শান্তিৰ থান কিদৰে স্থাপন হৈছিলে আৰু কেনেদৰে আগবাঢ়ি আহি আছে সকলোখিনি কথা কৈছিলোঁ। শান্তি দিলা তুমি শক্তি ওম বাবা শক্তি থান বহুজনরে জীবনের গতি চালাই পেলালা তুমি ওম বাবা শান্তি থান তুমি শক্তি তুমি ভক্তি তোমাকে দিলু জীবন আর বাবা শান্তি থান শান্তি থান। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত গণকৰ ওচৰলৈ যোৱা কথাখিনিও উল্লেখ আছে আৰু গণকে আমাক 15 ডিচেম্বৰ 29 আঘোণ এটা ডেট দিছিলে ওম বাবা শান্তি থানৰ খুঁটা পুতিবৰ বাবে। আৰু আজি হ'ল 28 আঘোণ, আজি অৰ্থাৎ শনিবাৰ। আমি সকলোখিনি যুৱচামে এনেকৈ কাম যোজা চলাই আছোঁ, যিহেতু অহাকালি 29 আঘোণ অৰ্থাৎ দেওবাৰ। 29 আঘোণত আমাৰ যিহেতু ওম বাবা শান্তি থানৰ প্ৰথমটো খুঁটা পুতা হ'ব, সেইবাবে তাৰ আগদিনে আমি এনেদৰে গাঁতসমূহ এনেদৰে সকলোখিনি লোৱা যুৱচাম মিলি পেলাই এনেদৰে গাঁতসমূহ খান্দিছোঁ। আৰু মিস্ত্ৰী যিহেতু আমাৰ গাঁৱতেই সকলোখিনি আছে, আমি সকলোখিনি মিলা প্ৰীতিৰে এনেদৰে আমি ওম বাবা শান্তি থানখন বনাবলৈ আগবাঢ়ি আছোঁ। সকলোৱে বাবা মন্দিৰ ভাগৰ বাবে এনেদৰেই কষ্ট কৰি আছে যুৱচামে। আপোনালোকেও আশীৰ্বাদ কৰিব ওম বাবা শান্তি থানখন যাতে খুব কম সময়ৰ ভিতৰত পূৰ্ণাংগ হৈ উঠে। নমস্কাৰ, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ এই থানখনৰ বিষয়ে, আৰু আজি ইয়াৰ থান নিৰ্মাণ কাৰ্যসূচী চলি আছে। সকলো যুৱচামে এনেদৰে লাগি আছোঁ আমি। সকলোৱে আশীৰ্বাদ কৰিব ওম বাবা শান্তি থানখন যাতে সোনকালে হৈ উঠক, পূৰ্ণাংগ হৈ উঠক। এয়াই হ'ল আমাৰ ওম বাবা শান্তি থানৰ ভিতৰচোৰা। ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকক ওম বাবা শান্তি থানৰ ভিতৰচোৰা দেখাইছোৱেই। আৰু আজি হ'ল 29 আঘোণ 15 ডিচেম্বৰ দেওবাৰ, আজি পূৰ্ণিমা। আৰু ভিডিঅ'টো আগতে কৈছোঁৱেই, আজিৰ দিনটো বহুত ভাল দিন, যিহেতু আজিৰ দিনটো ওম বাবা শান্তি থানৰ আমাৰ প্ৰথমটো খুঁটা পুতা হ'ব, সেইবাবে যোৰজাৰ চলোৱা হৈছে। আৰু এনেদৰেই প্ৰসাদৰ আয়োজন কৰা হৈছে, যিহেতু শৰাই ভাগ দিব লাগিবই, সেইবাবে আয়োজন। আৰু এয়া আজিৰ দিনটোতেই সকলো যুৱচাম এনেদৰেই ব্যস্ত হৈ পৰিলে আকৌ এটা মহৎ কামৰ বাবে। আৰু এয়া খুঁটা ভাগ এনেদৰেই খাৰা কৰি দিয়া হ'ল, আৰু সকলো নিজৰ নিজৰ কামত এনেদৰেই ব্যস্ত হৈ আছে। ভক্তগণো আহিছে, যিহেতু আজি এটা মহৎ দিন আৰু এটা মহৎ কামৰ বাবে সকলো আগবাঢ়িছে, সকলো সাক্ষী হ'বৰ কাৰণে আহিছে। আৰু ময়ো এনেদৰেই মহাদেৱ ভোলে বাবাৰ নাম লৈ এই চাকি গছ জ্বলাবলৈ আৰম্ভ কৰিলোঁ। আৰু এতিয়া এনেদৰেই সকলো মিলি সেৱা এটা আগবঢ়াই এনেদৰে এটা ঘোষা গাই লৈ শুভ কাম ভাগ কৰিম বুলি সকলো আগবাঢ়িছোঁ। মহাদেৱ ভোলে বাবাৰ নাম লৈ এনেদৰেই প্ৰথমতেই মই এই খুঁটা ভাগত অকণমান মছলা দিবলৈ সৌভাগ্যৱান হ'লোঁ। আৰু এইদৰেই বাবাৰ নাম লৈ পেলাই তেওঁৰ শ্ৰীচৰণতেই
মই অকণমান এয়া মছলা দিলোঁ। আৰু ইয়াৰ পাছত সেই সকলো ভক্তগণে নিজে নিজে অকণমান সূতা ভাগত মছলা দি গৈ আছে। ভগৱানৰ নাম লৈ সকলোৱে এনেদৰে অলপ অলপ মছলা দি আছে। শান্তি 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 থান, ওম বাবা শান্তি থান, শক্তি আমার শান্তি থান, ভক্তি আমার শান্তি থান, তুমি দিলা বহু বরদান, বাবা আমার শান্তি থান, আমার বন্ধিলা আকতার জড়িরে বাবা শান্তি থান, তোমার মহিমা অপার, ওম বাবা শান্তি থান, বহুতারে দুঃখার জীবন তুমি করিলা শান্তি। হৰি ওম, ওম বাবা শান্তি থান। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ইয়াৰ পাছত ওম বাবা শান্তি থানৰ আৰু বিভিন্ন কাৰ্যসূচীৰ ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। ধন্যবাদ।